নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে আজিৰ দিনটোৰ ফলাফল। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ 23 তাৰিখ সোমবাৰ 10 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:42:13 আৰু সূৰ্য অস্ত যাব আবেলি 4:33:51। কৃষ্ণা পঞ্চমী তিথি, পুনৰ্বসু নক্ষত্ৰ, সাধ্য যক, তৈতিলকৰণ। আজি জন্মত হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, বৰাহৰষ্টি, মাহেন্দ্ৰ যক পাব। আৰু ছোৱালী আদ্য ঋতু হ'লে আজি 7দিনীয়া কান্তা যক পাব। মৰণত দ্বীপদক। আজি যাত্ৰা শুভকৰ্ম, জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, আৰোগ্য স্নান, গ্ৰহ পূজা, গুটি সিঁচা, ক্ৰয় বিক্ৰয় আজিৰ দিনটো শুভ। আজি বেল আৰু নিম তিতা খোৱা নিষেধ। ইমান কৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব, মানে উৎসাহ থাকিব, মনত নতুন আশা থাকিব, নতুন চিন্তা আৰু আগবাঢ়ি যোৱাৰ এটা উৎসাহ দেখা যাব। কাম কাজৰ ক্ষেত্ৰত আগৰ পৰা চলি থকা কিছু সমস্যা সমাধানৰ ৰাস্তা বিচাৰি পাব আজি। যিকোনো কামৰ আৰম্ভণিৰ বাবে আজিৰ দিনটো শুভ। এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচত বা ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা সহযোগিতা লাভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতিমূলক হ'ব। নতুন ইনভেষ্ট কৰাৰ কথা চিন্তা থাকিলে পুৰণি বন্ধু বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা উচিত হ'ব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। দাম্পত্য জীৱনত আনন্দ আৰু মধুৰতা থাকিব। অবিবাহিত মেঘ ৰাশি জাতকৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। পৰিয়ালত সৰু সুৰা ভুল বুজাবুজি থাকিলেও বুজাবুজিতাৰে সমাধান লাভ কৰিব। আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আজি সুস্থ থাকিব, গতিকে কাষৰ অংশ বা পিঠিৰ বেদনা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে বিশ্ৰামৰ প্ৰয়োজন। মানসিক দিশত শান্ত থাকিব, ধ্যান যোগে আপোনাৰ উপকাৰ দিব। শুভ সময় ৰাতি 8 বজাৰ পৰা 9 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে ৰঙা। শুভ সংখ্যা হৈছে 9। প্ৰতিকাৰ মংগলদেৱৰ কৃপা লাভৰ বাবে আজিৰ দিনটোত ৰঙা ফুল বা ৰঙা কাপোৰেৰে পূজা কৰক আৰু ওম অংগাৰকায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ, আপোনাৰ সিদ্ধান্তই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। সাহসেৰে আগবাঢ়ক, সফলতা নিশ্চয় পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি, তৰচ। 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো বৃগ ৰাশি জাতক জাতিকাসকলৰ বাবে শান্ত আৰু ফলপ্ৰদ হ'ব। মনত এক ধৰণৰ নিশ্চিন্তা আহিব। কিবা নতুন কাম আৰম্ভ কৰাৰ কথা চিন্তা থাকিলে আজিৰ দিনটোৰ উপযুক্ত সময়। আপোনাৰ স্থিৰ মনোভাৱে আজিৰ দিনটোত বহু কামত সফলতা লৈ আহিব।
এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচত দায়িত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেই দায়িত্ব আপোনাক উন্নতিৰ পথ দেখুৱাই লৈ যাব। ব্যৱসায়িক সিদ্ধান্তৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক, অতি খৰধৰ নকৰিব। অৰ্থনৈতিক দিশত দিনটো স্থিৰ আৰু ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। আগৰ পৰা থকা টকাৰ কামটো সফল হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোত ৰোমান্টিক আৰু মৰম ভৰা হ'ব। যুটীয়া জীৱনত যুগ্ম জীৱনত নতুন উজ্জীৱন আহিব। যিসকল অবিবাহিত তেখেতৰ বাবে আজিৰ দিনটো পৰিচয়ৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি বজাই থাকিব। ঘৰ গৃহস্থৰ কামত সঁহাৰি লাভ কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আজি আপুনি সাধাৰণতে ভাল থাকিব, যদিও ডিঙি বা কণ্ঠ সংক্ৰান্ত সৰু সুৰা কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বেছি ঠাণ্ডা খাদ্য পৰিহাৰ কৰক। মানসিক শান্তিৰ বাবে আপুনি সাঁতৰ বা সংগীত উপকাৰী হ'ব আপোনাৰ বাবে। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:15 যিকোনো শুভ কামৰ বাবে উপযুক্ত সময় এইখিনি সময়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। প্ৰতিকাৰ শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে আজিৰ দিনটোত গাখীৰ, চেনি আৰু ভাতৰ দান কৰক আৰু শুদ্ধ মনেৰে ওম শুক্ৰায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ আপোনাৰ মৰম, ভালপোৱা স্থিৰ আৰু আপোনাৰ শক্তি আৰু মনৰ শান্তি বজাই ৰাখিলে সকলো কামতে সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে চিন্তা আৰু আনন্দৰে দুয়োৰে সংমিশ্ৰণ হ'ব। কিছুমান কামত ধৈৰ্য হেৰুৱাৰ সম্ভাৱনা থাকিলেও দিনৰ শেষত সফলতা লাভ কৰিব। যোগাযোগ আৰু বুদ্ধিৰ বলত বহু সমস্যাৰ সমাধান কৰিব পাৰিব আজিৰ দিনটোত। এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিৱৰ্তনৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সঠিক যোগাযোগত আপোনাৰ কাম কাজ সহজে গঢ়ি উঠিব। অৰ্থনৈতিক দিশত আজিৰ দিনটো মধ্যমভাৱে লাভজনক হ'ব। অহা দিনবোৰৰ বাবে কিছুমান নতুন পৰিকল্পনা সাজিবলৈ আজিৰ দিনটো উপযুক্ত সময়। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অনুভূতিৰ প্ৰকাশ পাব। যুগ্ম জীৱনত এজনে আনজনক বুজি ল'বলৈ চেষ্টা কৰক। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ পৰা সহায় আৰু আদৰ সন্মান লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব, কিন্তু চিন্তা আৰু মানসিক ভাগৰুৱা অনুভৱ দেখা যাব। কিছু সময় নিজৰ বাবে ৰাখক। প্ৰকৃতিৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। শুভ সময় দুপৰীয়া 12:30 পৰা আবেলি 2 বজালৈকে শুভ সময়। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ বুধ গ্ৰহৰ আশীৰ্বাদ লাভৰ বাবে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী বা প্ৰয়োজনীয় ব্যক্তিক কলম নাইবা বহি উপহাৰ দিয়ক আৰু ওম বুধায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ উপদেশ বুদ্ধি আৰু কথা বতৰাই আপোনাৰ আচল সম্পদ। আজিৰ দিনটোত সেই শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু পৰিয়ালমুখী চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব। যি কামত আপোনাৰ মন লগাব সেই কামত উন্নতি দেখা যাব। মনৰ ভাৱনাত সংবেদনশীলতা থাকিব, কিন্তু সেয়া আপোনাৰ মানসিক দিশত উন্নত কৰি তুলিব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত আত্মবিশ্বাসেৰে কাম কৰিলে ভাল ফল লাভ কৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰখা সময় আজিৰ দিনটোত। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। যিকোনো নতুন প্ৰকল্প হাতত ল'ব বিচাৰে তেওঁলোকৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। এতিয়া হৈছে আপোনাৰ প্ৰেম জীৱন, প্ৰেম আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ একেবাৰে উত্তম দিন আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত আন্তৰিকতা আৰু মৰম বৃদ্ধি পাব। যুগ্ম জীৱনত এজনে আনজনক বুজি লোৱা প্ৰয়োজন। মনৰ কথা আপুনি সাজুভাৱে ক'লে সম্পৰ্ক মজবুত থাকিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। শাৰীৰিকভাৱে উন্নতি দেখা যাব, কিন্তু মনৰ কিছু চিন্তা বা অভিমানৰ ফলত আপোনাৰ কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী গ্ৰহণ কৰক আৰু বিশ্ৰামৰ সহায় লওক। এতিয়া হৈছে আপোনাৰ শুভ সময়
আবেলি 3:15 পৰা 4:45 যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে শুভ সময়। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। প্ৰতিকাৰ চন্দ্ৰদেৱৰ কৃপা লাভৰ বাবে আজিৰ দিনটোত শুদ্ধ পানী আৰু গাখীৰেৰে চন্দ্ৰলৈ অৰ্ঘ্য দিয়ক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ উপদেশ আপোনাৰ কোমল হৃদয় আৰু সহানুভূতি আপোনাৰ আচল শক্তি। সেই শক্তিয়ে সকলো সম্পৰ্ক আৰু কামত সফলতা লৈ আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। 10 নৱেম্বৰ 2025 সোমবাৰ আজিৰ দিনটোৰ ফলাফল। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মপ্ৰতিষ্ঠা আৰু আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ আত্মবিশ্বাসে সকলো বাধা বিঘিনি দূৰ কৰিব পাৰিব। যিকোনো কামত নেতৃত্ব ভূমিকা ল'ব পাৰিব। নতুন প্ৰকল্প বা দায়িত্ব আপোনাৰ হাতত সফলভাৱে সম্পন্ন হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত আপোনাৰ পৰিশ্ৰমৰ সফলতা লাভ কৰিব। উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। অৰ্থনৈতিকভাৱে লাভজনক সময়। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত সাহস থাকিব, কিন্তু পৰামৰ্শ লৈ সিদ্ধান্ত লওক। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত উৎসাহ আৰু আনন্দ থাকিব। যুগ্ম জীৱনত এজনে আনজনক সময় দিয়াৰ প্ৰয়োজন। পৰিয়ালৰ মানুহে আপোনাৰ সিদ্ধান্তত সহায় কৰিব। বন্ধুত্বৰ ক্ষেত্ৰত নতুন সম্পৰ্ক জন্ম ল'ব পাৰে। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আপুনি সবল থাকিব, কিন্তু অতি চাপ বা অহংকাৰজনিত মানসিক উদ্বেগ এৰাই চলিব। নিয়মিত ব্যায়াম আৰু হাঁহি ফূৰ্তিৰে মনোভাৱ বজাই ৰাখিলে দিনটো ভাল থাকিব। শুভ সময় ৰাতিপুৱা 7:45 পৰা 9 বজালৈকে। গুৰুত্বপূৰ্ণ কামৰ বাবে আজি এই সময়খিনি অত্যন্ত শুভ। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। প্ৰতিকাৰ সূৰ্যদেৱৰ কৃপা লাভৰ বাবে সূৰ্য উদয়ৰ সময়ত গাখীৰ আৰু পানী অৰ্ঘ্য দিয়ক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ আত্মবিশ্বাসেই আপোনাৰ শক্তি, কিন্তু বিনয়ী আপোনাৰ সৌন্দৰ্য। দুয়োটাই সমন্বয়ে আজি আপোনাৰ সফলতা লাভ কৰিব। ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু বুদ্ধিমত্তাৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কাম সঠিকভাৱে বিশ্লেষণ কৰিলে সফলতা লাভ কৰিব। আজিৰ দিনত আপোনাৰ ধৈৰ্য আৰু বিশ্লেষণ ক্ষমতাই সকলো ক্ষেত্ৰতে উপকাৰ কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচত সুনিশ্চিত সিদ্ধান্তেৰে আগবঢ়া প্ৰয়োজন। নতুন কাম কাজ বা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভৰ সময়, বিশেষকৈ যিসকলে লিখা পঢ়াৰ লগত জড়িত, শিক্ষা, চিকিৎসা, পৰামৰ্শমূলক কামৰ সৈতে জড়িত হৈ আছে। অৰ্থনৈতিকভাৱে দিনটো স্থিৰ আৰু ধনলাভজনক হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোৰ আত্মবিশ্বাস আৰু বুজাবুজিৰ দিন। যুগ্ম জীৱনত এজনে আনজনৰ অনুভূতি বুজাৰ চেষ্টা কৰক। পৰিয়ালৰ দায়িত্বত কিছুমান নতুন পৰিৱৰ্তন আহিব পাৰে, কিন্তু সেইবোৰ আপোনাৰ উন্নতিৰ বাবেই কাম কৰিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰক। কিছু হজমৰ সমস্যা বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। প্ৰচুৰ পৰিমাণে আপুনি পানী খাওক আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে যোগ ব্যায়াম উপকাৰী হ'ব আপোনাৰ বাবে। শুভ সময় আবেলি 2:15 পৰা 3:30। এই সময়খিনিত যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ বুধ গ্ৰহৰ আশীৰ্বাদ লাভৰ বাবে ছাত্ৰ ছাত্ৰী বা প্ৰয়োজনীয় ব্যক্তিক কলম, বহী আদি দান কৰক আৰু লগতে ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ আপোনাৰ নিখুঁত চিন্তাধাৰাই আপোনাৰ সফলতাৰ চাবিকাঠি। পৰিকল্পিতভাৱে আগবাঢ়ক, ভাগ্য আপোনাৰ লগত থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোৰ ফলাফল জানো আহক। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমন্বয়, সম্পৰ্ক আৰু সৌন্দৰ্যৰ দিন হ'ব। যিকোনো ক্ষেত্ৰত সমতা বজাই ৰাখিলে সফলতা লাভ কৰিব। সিদ্ধান্ত লওঁতে মন আৰু যুক্তিৰ মাজত সামঞ্জস্য ৰাখিব। আজিৰ দিনটোত আপোনাৰ ধৈৰ্য আৰু কূটনৈতিক স্বভাৱৰ পৰীক্ষা ল'ব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু টকা পইচা। অফিচত বা ব্যৱসায়ত নতুন সুযোগৰ দ্বাৰা আপোনাৰ ভাগ্য খোল খাব।
সম্পৰ্কীয় সহযোগত কাম সফল হ'ব। আলোচনা বা চুক্তিৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ কথা বতৰাত সহায়ক হ'ব। অৰ্থনৈতিকভাৱে দিনটো মধ্যমভাৱে লাভজনক হ'ব আৰু কিছুমান ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আনন্দ আৰু মধুৰতা থাকিব। যুগ্ম জীৱনত বুজাবুজি থাকিলে আজিৰ দিনটোত সেইবোৰ কিবা যদি ভুল বুজাবুজি আছিলে সেইবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত কিছুমান নতুন খবৰ আহিব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰত নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে উন্নতি দেখা যাব, কিন্তু মূৰৰ বিষ বা চকুজনিত অসুবিধা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পাতল আহাৰ গ্ৰহণ কৰক। মানসিক চাপ এৰাই সংগীত শুনা বা হাঁহি ফূৰ্তিকৰ কামত সময় দিয়ক। শুভ সময় ৰাতিপুৱা 10:45 পৰা 12 বজালৈ। যিকোনো নতুন কামৰ আৰম্ভণিৰ বাবে শুভ সময়। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলপীয়া। প্ৰতিকাৰ শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে চেনি, ফুল বা বগা বস্ত্ৰ দান কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ উপদেশ সততা আৰু নম্ৰতাই আপোনাৰ সৰ্বশ্ৰেষ্ঠ শক্তি হ'ব। আজিৰ দিনটোত বুদ্ধি আৰু কূটনৈতিয়ে জয় নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা আৰু আত্মবিশ্লেষণৰ দিন হ'ব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে মনৰ কথা শুনক। আপোনাৰ অন্তৰ অনুভূতি আজিৰ দিনটোত সৰ্বাধিক সঠিক হ'ব। আপুনি যি কথা ভাবিব সেইটো সঠিক কৰি প্ৰমাণিত হ'ব। লুকাই থকা কোনো গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনত প্ৰকাশ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত আপোনাৰ চেষ্টাৰ ফল আজিৰ দিনত পোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা কঠিন কামো আপোনাৰ ধৈৰ্যৰ দ্বাৰা সহজ হৈ পৰিব। অৰ্থনৈতিক দিশত আজিৰ দিনটো মধ্যমভাৱে হ'ব, কিন্তু নতুন ইনভেষ্টৰ আগতে চিন্তা কৰি ল'ব। কেতিয়াবা পুৰণি লেনদেনৰ বা ঋণৰ সমস্যা সলনি হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আৱেগৰ গভীৰতা বৃদ্ধি পাব। যুগ্ম জীৱনত বুজাবুজি আৰু সংবেদনশীলতা দুয়ো দেখা যাব। অতীতৰ ভুলেৰে নিজক শুধৰাবলৈ আজিৰ দিনটো উপযুক্ত সময়। পৰিয়ালৰ বিষয়ত কিছুমান নতুন দায়িত্ব আহিব পাৰে, কিন্তু সেইবোৰ আপোনাৰ উন্নতিৰ বাবেই পথ মুকলি হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে হজমৰ সমস্যা বা মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। শুদ্ধ আহাৰ আৰু ৰেষ্টৰ প্ৰয়োজন। আপুনি গা ধোৱা বা ধ্যান কৰিলে মানসিক শান্তি লাভ হ'ব। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9:45 এই সময়খিনিত গুৰুত্বপূৰ্ণ কাম বা পূজাৰ বাবে শুভ সময়। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ মংগলদেৱৰ আশীৰ্বাদ লাভৰ বাবে ৰঙা ফুল বা মছলা যেনে লং, ডালচিনি মন্দিৰত দান কৰক আৰু ওম অংগাৰকৰ মংগলায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ যিকোনো পৰিস্থিতিত শান্তভাৱে চিন্তা কৰক। আপোনাৰ ধৈৰ্য আৰু অন্তৰ শক্তিয়ে আজিৰ দিনটোত জয়ী হ'ব। আপোনাৰ মনেৰে যোনটো কথা ভাবে সেই কথাটো সঠিক বুলি প্ৰমাণিত হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ, নতুন আশা, নতুন আৰম্ভণিৰ দিন। কিন্তু যি কামত মনোযোগ দি আত্মবিশ্বাস ৰাখিব সেই কামত সফলতা লাভ কৰিব। যাত্ৰা, অধ্যয়ন বা কোনো নতুন চিন্তা আৰম্ভ কৰিবলৈ আজিৰ দিনটো অত্যন্ত শুভ। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচত বা ব্যৱসায়ত নতুন সুযোগ আৰু উন্নতিৰ সম্ভাৱনা দেখা যায়। সহকৰ্মী বা উচ্চপদস্থসকলৰ সহায় লাভ কৰিব। যিসকল অধ্যয়ন বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। অৰ্থনৈতিক ক্ষেত্ৰত লাভজনক হ'ব। বিশেষকৈ বিদেশ বা দূৰ স্থানৰ যোগাযোগৰ ফলত আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত বিশ্বাস আৰু সমৰ্পণৰ সময়। আপোনাৰ সৎব্যৱহাৰ প্ৰিয়জনৰ মন জিকিবলৈ সক্ষম হ'ব। যুগ্ম জীৱনত সামান্য বিতৰ্ক হ'লেও ধৈৰ্যৰে সমাধান কৰিব পাৰিব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব, কিন্তু অতি
উদ্যম বা খৰধৰ এৰাই চলিব। হাঁহি ফূৰ্তিকেৰে মনোভাৱেৰে আজি মানসিক শান্তি লৈ আহিব। প্ৰভাৱত আপুনি খোজকাঢ়িব আৰু ধ্যান কৰিলে মন সতেজ হৈ থাকিব। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈকে। এই সময়খিনিত শুভ কামৰ বাবে অত্যন্ত শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ বৃহস্পতিদেৱৰ আশীৰ্বাদ লাভৰ বাবে গৰু নাইবা ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ দান কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ উপদেশ বিশ্বাস আৰু আশাই আপোনাৰ পথ প্ৰদৰ্শক হ'ব, আপোনাক ৰাস্তা দেখুৱাব। আপোনাৰ বিশ্বাস আৰু আশাই আজিৰ দিনটোত সাহসেৰে আগবাঢ়ক, ভাগ্য আপোনাৰ লগত আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব আৰু পৰিশ্ৰমৰ ফল লাভৰ দিন হ'ব। বহুদিনৰ চেষ্টাৰ ফল আজিৰ দিনত লাভ কৰাৰ সম্ভাৱনা আছে। কাম কাজত মনোযোগ আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখিলে সফলতা লাভ কৰিব। আপোনাৰ ধৈৰ্য আজিৰ দিনত মূল চাবিকাঠি হ'ব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত গুৰুত্বপূৰ্ণ দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনা আছে। আপোনাৰ কামত উচ্চপদস্থ ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। অৰ্থনৈতিকভাৱে দিনটো ধনলাভজনক হ'ব আৰু স্থিৰ থাকিব। নতুন ইনভেষ্টৰৰ কথা চিন্তা কৰিলে বাস্তৱিক পৰিকল্পনাৰে আগবাঢ়ক। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত স্থিৰতা আৰু বিশ্বাসৰ সময়। যুগ্ম জীৱনত বুজাবুজি আৰু সমৰ্পণ বৃদ্ধি পাব। পৰিয়ালত সন্মান আৰু দায়িত্ব দুয়োটাই বাঢ়িব। পিতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আজিৰ দিনত আপোনাৰ বাবে লাভজনক হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে ভাল থাকিব, যদিও অতি কামৰ প্ৰেছাৰৰ ফলত আপুনি ভাগৰুৱা অনুভৱ নাইবা পিঠিৰ বেদনা হ'ব পাৰে। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো প্ৰয়োজন হ'ব। মানসিকভাৱে শান্তি বজাই ৰাখিবলৈ সংগীত বা ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী। শুভ সময় দুপৰীয়া 1:15 পৰা আবেলি 2:30 এই সময়খিনি আপোনাৰ শুভ কামৰ বাবে উৎকৃষ্ট সময়। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। প্ৰতিকাৰ শনিদেৱৰ কৃপা লাভৰ বাবে ক'লা তিল বা তেল দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ উপদেশ আপোনাৰ যি ডিচিপ্লিন আৰু অধ্যৱসায়ে আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। ধৈৰ্য ৰাখক, ফল সোনকালে লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰেছ। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে চিন্তা আৰু নতুন আইডিয়াৰে মনটো পৰিপূৰ্ণ হৈ থাকিব। নতুন কাম কাজ পৰিকল্পনাৰ জন্ম হ'ব আপোনাৰ মনত। সেইবোৰ বাস্তৱায়িত কৰিবলৈ আজিৰ দিনটো শুভ। সামাজিক বা প্ৰযুক্তিগত ক্ষেত্ৰত আগবঢ়াৰ সুযোগ লাভ কৰিব। যি কামত মন লগাব তাত আপুনি বিশ্বাস ৰাখক। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত নতুন পৰিৱৰ্তন বা দায়িত্ব লাভ হ'ব পাৰে। আপোনাৰ সৃজনশীল চিন্তাধাৰাই আনক প্ৰভাৱিত কৰিব। অৰ্থনৈতিক দিশত আজিৰ দিনটো ধন লাভ হ'ব। আজি আপোনাৰ ধন লাভ হোৱাৰ দিন। বিশেষকৈ নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। পাৰ্ট টাইম জবৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। তাৰপিছত হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত নতুন উজ্জীৱন বা বুজাবুজি বৃদ্ধি পাব। যুগ্ম জীৱনত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ মাধ্যমত নতুন সম্পৰ্ক স্থাপন হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ আহিব পাৰে। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু অতি চিন্তা বা নিসন্ধ্যাৰ ওপৰত আপোনাৰ ক্লান্তি ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰামৰ সময় ৰাখক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। শুভ সময় আবেলি 4 বজাৰ পৰা 5:30 যিকোনো সৃষ্টিশীল কামৰ বাবে অত্যন্ত শুভ সময়। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ শনিদেৱৰ কৃপা লাভৰ বাবে ক'লা বস্ত্ৰ বা লোহা দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ উপদেশ আপোনাৰ নতুন চিন্তাই আপোনাৰ সৰ্বশ্ৰেষ্ঠ শক্তি হ'ব। মনৰ সন্দেহ দূৰ কৰক আৰু সাহসেৰে আগবাঢ়ি যাওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 10 নৱেম্বৰ 2025 সোমবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু আধ্যাত্মিক শক্তিৰে পৰিপূৰ্ণ হৈ থাকিব।
বহুদিন ধৰি চিন্তা কৰা কামবোৰ আজি আগবঢ়াই লৈ যোৱাত শুভ সময়। মন শান্ত কিন্তু কিছু মানসিক চিন্তা থাকিব পাৰে। আজিৰ দিনটোত নিজক সঠিক দিশত প্ৰেৰণা দিবলৈ উপযুক্ত সময়। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন আৰু অৰ্থনীতি। অফিচ বা ব্যৱসায়ত নতুন দিশৰ সূচনা হ'ব পাৰে। কোনো ব্যক্তিৰ পৰামৰ্শত আপোনাৰ কাম কাজ সফল হ'ব। অৰ্থনৈতিক দিশত আশা কৰা হিচাপে ফল লাভ কৰিব। বিশেষকৈ পুৰণি লেনাদেনা থাকিলে আজি সেইটো আদায় হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো ভাল নহয়, অলপ ধৈৰ্য ধৰি আগবাঢ়ক। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত বিশ্বাস আৰু সংযম দুয়োটাই আপোনাৰ মূল চাবিকাঠি হ'ব। যুগ্ম জীৱনত আনন্দ আৰু সমৰ্পণৰ সময়। একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ কাষত কোনো লোকে আপোনাক সহায় কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মনোভাৱ স্থিৰ ৰাখক। টোপনিৰ অভাৱ বা মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। যোগ, ধ্যান আৰু সংগীতে আপোনাক শান্তি দিব। শুভ সময় ৰাতিপুৱা আবেলি 3:30 পৰা 5 বজালৈ কাম আৰম্ভ কৰিবলৈ অত্যন্ত শুভ সময়। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ: ভগৱান বিষ্ণুৰ নামত আপুনি পানী বা ফল দান কৰক আৰু ওম নমো নাৰায়ণে এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। আজিৰ উপদেশ: নিজৰ অন্তৰ্জ্ঞান বিশ্বাস ৰাখক। আপোনাৰ মনত আজিৰ সৰ্বশ্ৰেষ্ঠ পথ প্ৰদৰ্শক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।